নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি যাবলৈ ওলাইছোঁ পেহেলগামলৈকে। ৰ'ব আপোনালোকে নাভাবিব আৰু আমি কাশ্মীৰ যাম বুলি। কাশ্মীৰ নহয়, আমি আমাৰ গুৱাহাটীৰ নিচে ওচৰত মানে লাগি থকা মেঘালয়ৰ মিনি পেহেলগাম বুলি মানে পৰিচিত। আৰু বৰ্তমান এইটো সময়ত মানে খুবেই ভাইৰেল হৈ আছে। সকলোৱে চাগে ফটো দেখিছে, মানে গম পাইছে, ৰিলতো বহুতে দেখিছে ঠাইটো। চ' ভাবিলোঁ আজি আমি তালৈকে যাওঁ, আৰু ভাবিলোঁ যেতিয়া আৰু আপোনালোককো লগত লৈ যাওঁ নে কি কয়। আৰু কোনোবাই যদি যাম বুলি ভাবেও তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো চাই পিনি যাব পাৰিব। মই ৰাস্তাটো মানে কোনটো ছাইডেৰে যাব পাৰি মানে মই গোটেইখিনি ভিডিঅ'টো বনাইছোঁ। আৰু এইটো বৰা পানী নাপাওঁতেই পায়, আৰু সেইকাৰণে মানে মই ভিডিঅ'টো বনাইছোঁৱেই। তো আপোনালোকে কোনোবাই যাম বুলি ভাবিলে চাই পিনি যাব পাৰিব। আৰু যিহেতুকে মই গৈছোঁ ছানডে গৈছোঁ কাৰণে একচুৱেলি আমি আগৰ পৰাই ভাবি আছিলোঁ যাম বুলি, কিন্তু আমি ছানডে ৰাতিপুৱা সময়ত মানে আমাৰ কেঞ্চেল হৈছিলে এবাৰ। তাৰপিছত আকৌ ভাবিলোঁ যাম বুলি যিহেতুকে ভাবিয়ে আছোঁ, যোৱাই ভাল। চ' সেইকাৰণে আৰু ওলাই দিলোঁ, কিন্তু ওলাওঁতে আমাৰ অকণমান দেৰিয়ে হৈ গ'ল। অকণমান মানে আপোনাৰ 12টা মানেই বাজিলে। যি নহওক বাৰু, আমাৰ যিহেতু গুৱাহাটীৰ পৰা ইমান বেছি দূৰো নহয়, সেয়ে আমি দেৰিকৈ ওলাই দিলোঁ। তাৰমানে আমি ডিচাইডেই কৰিব পৰা নাছিলোঁ যাম নে নাযাম, সেনেকুৱা হৈ আছিলে। পাছত আকৌ ওলাই দিলোঁ। আৰু তাৰপিছত যিহেতুকে আমি দুপৰীয়া সময়ত মানে ওলালোঁ, আমি ব্ৰেকফাষ্টহে কৰিছিলোঁ ঘৰত। চ' লাঞ্চটো মানে আমি ভাবিছিলোঁ বনাই মেলি আনিম বুলি, আগতেই যিহেতু প্লেনিং কৰিছিলোঁ, কিন্তু তেনেকৈ নহ'ল। আৰু হঠাৎ ওলায়ে আহিলোঁ, আৰু যোৱা নোযোৱা সেইবিলাক ভাবি থাকোঁতেই। আৰু এইটো ৰাস্তাৰে বৰা পানী নাপাওঁতে মানে আগতে এইটো ৰাস্তা পায় ছাইডেৰে মানে এনেকৈ ৰাইট ছাইডে যাব পাৰি। বৰা পানী লেকটো দেখিছেই নহয়। চ' এনেকৈ আমি এতিয়া গৈ আছোঁ। আৰু ভিউটো চাওকচোন কিমান ধুনীয়া ৰাস্তাটো দেখোঁতেই গমেই পাইছে যে ঠাইটো কিমান ধুনীয়া হ'ব। আৰু বৰ্তমানটো খুব মানে পূৰা ট্ৰেণ্ডিঙত আছে আৰু এই ঠাইটো। আৰু একচুৱেলি ভালো লাগে এনেকুৱা মানে পৰিৱেশবিলাক। আৰু আমি এনেকৈ গৈ আমি পাওঁতে 2:30মান বাজিলে। আৰু তেনেকুৱা দুপৰীয়া সময় পূৰা হৈ গৈছে। আৰু আমি মানে এনেকুৱা ঠাইবিলাক মানে গৈ থাকিলে ভালেই লাগে, যিমান গ'লেও তাৰমানে আপোনাৰ মন নভৰে। আৰু ভিউটো চাওকচোন, ৰাস্তাৰে বৰাপানী লেকটো মানে কি ধুনীয়াকৈ দেখা পায়। আৰু গছ গছনিবিলাক ইমান সুন্দৰ, মানে পৰিৱেশটো চাফ চিকুণ ঠাইটুকুৰ। আৰু আমি যিহেতুকে লাঞ্চ বনাই অহা নাই, আমি এইখিনি সময়ত আমাৰ অকণমান ভোকো লাগিছিলে, কিন্তু ইয়াৰে কাষত মানে তেনেকুৱা একো মানে বেছি নংপুৰ ফালে আছিলে, নংপুৰটো আছে বাৰু, কিন্তু তাৰ বাহিৰে মানে ইয়াৰ আগলৈকে মানে বেছি খোৱাৰ একো ৰেষ্টুৰেণ্ট বা তেনেকৈ একো দোকান নাই। চ' সেইকাৰণে তাৰে কাষতে এতিয়া দুখনমান আছিলে, আমি যেতিয়া মানে ভিডিঅ' চাইছিলোঁ বেলেগৰ তাতে দেখিছিলোঁ। চ' ভাবিলোঁ তাতেই খাই ল'ম। আৰু প্ৰথমতে ভাবিছিলোঁ আমি পেকিং কৰি লৈয়ে যাওঁ ক'ৰবাৰ পৰা, কিন্তু গৈ পেলাই আমাৰ লোৱা নহ'লেই। যে যি নহওক বাৰু তাতেই আৰু খাম বুলি আমি ওলাই দিছোঁ। আৰু এনেকৈ ভিউবিলাকৰ দৃশ্যবিলাক চাই পিনি আৰু উপভোগ কৰি গৈ আছোঁ। আৰু পাবলৈ হৈছেই, সেইকাৰণে আমি পায়ে গ'লোঁ এয়া। আৰু বহুতখিনি মানুহে আহিছে, আৰু ৰাস্তাৰ কাষতে হয় যিহেতু। আৰু গাড়ীৰ কাৰণে মানে কোনো টেনশ্যন নাই, গাড়ী পাৰ্কিং খুব ধুনীয়াকৈ বহুত ঠাই আছে থ'ব পাৰি। আৰু এখন গাড়ীত 200 টকাকৈ লয়। আৰু চ' এনেকৈ যোনফালেই থয় আৰু চাৰিও ছাইডে মানে থোৱা বহুত ঠাই আছে। চ' গাড়ীবিলাক এনেকৈ গাড়ীখন আমি পাৰ্কিং কৰি ল'লোঁ আৰু ইয়াতে ছাইডত। আৰু মানুহবিলাকে ইয়াতে মানে বনাই মেলিও খাব পাৰে, আৰু বনাই মেলি ঘৰৰ পৰাও লৈ আহিব পাৰে। আমাৰ যিহেতু প্লেনিং আছিলে লৈ অহাৰ, কিন্তু আমাৰ এইবাৰ নহ'ল বাৰু। আগলৈ চাওঁ আৰু কি হয়। এতিয়া আমি আহি পোৱাৰ পাছতে আমাৰ ল'ৰাই মানে ইমানেই ভাল পাইছে ঠাইটো, মানে খোলা পাইছে যে আমাৰ এই খোলা ঠাইটো এনেও বাচ্ছাবিলাকে ভালেই পায়। মানে তাক মানে টানি আনিব নোৱাৰি। মই মানে তাক চাই থাকোঁতেই গৈছে। তাৰপিছত আমি চাহৰ যোগাৰটো ঘৰৰ পৰাই লৈ আহিছিলোঁ। চ' সেইকাৰণে ভাবিলোঁ চাহকে খোৱা হওক, ধুনীয়া পৰিৱেশৰ মাজত চাহ একাপ খোৱাৰ মজাই বেলেগ নহয় জানো। চ' চাহ ইয়াতে বনালোঁ, চাহ খালোঁ
আমি আৰু ওচৰতে প্ৰথম এণ্ট্ৰি কৰোঁতে তাতে দুখনমান ৰেষ্টুৰেণ্ট আছে চ' তাতে আমি অৰ্ডাৰ দিলোঁ আৰু দিনৰ কাৰণে আমি দিছিলোঁ যিহেতু ছানডেলৈকে শাওনৰ মাহ চলিয়ে আছিলে চ' আমি ভেজ খালোঁ ভেজ চাওমিন দিছিলোঁ আৰু আমাৰ লগত আমাৰ ভাইটিও আহিছে চ' ভাইটিয়ে ফ্ৰাইড ৰাইচ দিলে চ' এনেকৈ চাহটো খাই মেলি আমি একেলগে আমাৰ যিহেতু 3টাই বাজি গ'ল এইখিনি সময়লৈকে সেইকাৰণে আমি আমাৰ খানাটো মানে একেলগতে খাই ল'লোঁ চাহ খাই মেলি আমাৰ সেয়াও আহি গ'ল কিন্তু তাতে খালোঁহে চাওমিনখিনিত একোৱেই নাই মানে ইমানে এনেই জাষ্ট বইল কৰি পিনি তাতে অকণমান চয়া চচ আৰু অকণমান চাগে নিমখ অকণমান দি দিছে নেকি কিন্তু আমাৰ যিহেতু অকণমান ভোকো লাগি আছিলে চ' খালোঁ আৰু মইতো আমাৰ চাওমিনৰ ইয়াৰ ওপৰতে মই চিপছৰ সেই অকণমান গুড়া কৰি পিনি চিপছো দি দিছোঁ তাৰমানে নিমখো বেছি হোৱা নাই খাবলৈকে একদম ভাল লগা নাই তথাপিও ভোকতে আৰু জানেই নহয় ভোক লাগি থাকিলেতো যিকোনো বস্তুৱে খোৱা যায় তো এনেকৈ খালোঁ আৰু কিন্তু খাই থাকোঁতে দেখিছেনে এনেকুৱা লাগিছে যেন বহুত টেষ্টিয়ে হৈছে কিন্তু একো টেষ্টি হোৱা নাই কিবাকৈ খাইছোঁ আৰু এনেকৈ খাই মেলি আমাৰ হোৱাৰ পাছত আমাৰ ল'ৰাকো লাঞ্চটো কৰাই দিলোঁ চ' সিটো আজি মানে ইমানেই ভাল পাইছে ইমান ঘূৰিছে তাক লাঞ্চ কৰাবৰ কাৰণে কিমান যে কথা কৈ কিমান বস্তু দি ভুলাই মই কিবাকৈ তাক বহুৱাই পিনি খুৱাইছোঁ নহ'লে সি দৌৰি গৈয়ে থাকে ক'ত গৈ থাকে মানে ঠিক নাই আৰু ওচৰে পাঁজৰে বহুত বাচ্ছাও আছে বেলেগ মানুহ আছে চ' বাচ্ছাবিলাকক নিজে মাতিব গৈছে আকৌ বাচ্ছাবিলাকৰ লগত খেলিছেও মানুহবিলাকৰ লগতো বঢ়িয়াকৈ যায় মই মানে ভিডিঅ' ভালকৈ কৰা নহ'লে তাৰ মানে সেইবিলাক কেপচাৰ কৰাই নহ'ল সি কি কৰিছে কাৰণ তাক চাই থাকোঁতেই গৈছে তাক মই এবাৰ যদি মই চাইছোঁ এবাৰ দেউতাকে চাইছে মানে সি বহুতেই ফূৰ্তি পাইছে সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব ধুনীয়া আৰু ঠাইটুকুৰ নিজৰ ইচ্ছামতে দৌৰিব খেলিব আৰু টেনশ্যনে নাই আৰু বেলেগৰ বস্তুবিলাকৰ লগতো আমাৰ ল'ৰাই খেলি আছে তো এনেকৈ আৰু বিৰাটেই ফূৰ্তি পাইছে সি ইফালে গৈছে কিমানবাৰ যে পৰিছে কিন্তু যিহেতুকে তাতে বন আছে বনত একো টেনশ্যনে নাই পৰিলেও আৰু পৰিৱেশটো খুবেই ধুনীয়া দেখিছেই নহয় ভিডিঅ'ত দেখিলেই গম পায় কিন্তু চকুৰেতো আৰু চাব লগা আৰু এতিয়া এইখিনি সময়ত মানে ৰ'দটো অকণমান কমি গ'ল চ' বহুত ভাল হৈছে আৰু এইখিনি সময়ত দৌৰি থাকিব পাৰিছে আৰু আমাৰতো ল'ৰাটো ৰ'দ কি এইবিলাকতো বাচ্ছাই গমেই নাপায় বাৰু সেইবিলাকতে ঘূৰি আছিলে মই মানে গছৰ ছাতে বহি আছিলোঁ তো ৰ'দ কমাৰ পাছত এতিয়া ফিল্ডখন মানে অকণমান ঘূৰিলোঁ আৰু মানুহ দেখিছে নহয় সকলোৱে ফটো উঠিছে বহিছে ধুনীয়াকৈ মানে ঠাইটো উপভোগ কৰিছে আৰু এটা দিনৰ কাৰণে খুবেই ধুনীয়া আৰু ঠাইটো অহাৰ মানে এই ল'ৰাক দেখিছেনে কাৰ তাত গৈছে যে তেনেকৈ আৰু চবেই খেলি আছে কিবা কৰি আছে মানে ইয়াতে ফটো ভিডিঅ' খুবেই ধুনীয়া হয় সেইকাৰণে ইমান মানে ভাইৰেল হৈ আছে আৰু ঠাইটো খুবেই ধুনীয়া কিন্তু গোটেই পৰিয়ালৰ লগত আহি পেলাই এটা দিন মানে খুব সুন্দৰকৈ মানে উপভোগ কৰিব পাৰি আমি তেনেকৈ বহুত সময় থাকিলোঁ আমি এতিয়া গাড়ী একেলগে ওলাই দিলোঁ আৰু ইয়াৰ পৰা বহুতখিনি সময় থাকিলোঁ আমি ওলাওঁতে 5:15-20 মানত তাৰ পৰা ওলাই দিছোঁ আৰু চ' ইয়াতে গাড়ী পাৰ্কিঙৰ কাৰণে কিন্তু ঠাই এভেইলেবল আছে টেনশ্যন নাই আৰু তেনেকৈ ইয়াৰ পৰা ওলাই দিলোঁ মানুহবিলাক আছে একেবাৰে এন্ধাৰ হও অৱস্থা হৈছে আৰু তাৰপিছত যিহেতু গুৱাহাটীৰ পৰা বেছি দূৰ নহয় আহিবলৈ সুবিধাও হয় তেনেকৈ আৰু দিনটো খুবেই ভাল লাগিলে যদিও আমি অকণমান দেৰিকৈ ওলালোঁ ৰাতিপুৱাই যদি আহিলোঁ হয় ইয়াতে কিবা বনাই মেলি খালোঁ হয় আৰু যি নহওক বাৰু এতিয়াও বেয়া লগা নাই চাহ একাপ হ'লেও বনাই পিনি খাইছোঁ আৰু এই পৰিৱেশটোত আৰু তেনেকৈ আমি ইয়াৰ পৰা ওলাই দিলোঁ যাই দেখিছেনে ঠাইটো মানে ঠাইটোৰ কথা কৈ পিনি শেষ কৰিব নোৱাৰি নিজে গ'লেহে গম পোৱা যায় আৰু গছবিলাক ইমান ধুনীয়াকৈ মানে লগাই থৈ দিছে চ' এনেকৈ আৰু ইয়াৰ পৰা ওলাই দিলোঁ আৰু আমাৰ ল'ৰা মানে ইমানেই খেলিছে তাতে তাৰমানে তাক আমি ধৰি লৈ আহিব লাগে এনেকুৱা আৰু যোৱাৰ পৰাই মানে সেই ফিল্ডখন পোৱা সময়ৰ পৰা ইমান দেৰিলৈকে খেলিছে চ' ভাগৰটো লাগিবই চ' গাড়ীত উঠাৰ পাছতে সি শুয়ে গ'ল ভাগৰ লাগি গৈছে আৰু এনেকৈ আপোনালোকো আহিব যদি মানে বহু মানুহ আহিছেই কিন্তু তথাপিও আৰু বহু মানুহ আহিবলৈ বাকী আছে যিহেতু মোৰ এই ভিডিঅ'টো যোনে চাই আছে যোনে অহা নাই আৰু আহিব পাৰিব এটা দিন খুব সুন্দৰকৈ মানে স্পেণ্ড কৰিব পাৰিব আৰু এইটো এটা ভিউ পইণ্ট এনেকৈ ঠায়ে মানে ভিউ পইণ্ট বনাই আছে আৰু ঠাইটো এতিয়াহে যি গতিকে পপুলাৰ হৈছে ঠাইখিনি অকণমান মানে ডেভেলপো কৰি আছে তো ইয়াৰ পৰা এতিয়া আমি ওলাই মেলি
গৈ থাকিম আৰু যিহেতুকে ইভিনিং হৈছে আন্ধাৰ হ'বই আৰু বেছি টাইম নাই তো সেইকাৰণে চাহ খাবলৈও এখন ধাবাত সোমালোঁ যিখন আমি আগে পিছেও সোমাওঁ আৰু সেইখন ধাবাতে মানে সোমাম আৰু চ' সেইকাৰণে ধাবাখন চাই আহি আছোঁ লাহে লাহে আৰু এই ধাবাখন পায়েই গ'লোঁ তো ইয়াতে সোমালোঁ আৰু দিনত যিহেতুকে আমি বহুত বেছি খোৱাটো মানে বৰ এটা ঠিক নহ'লে তথাপিও পেটটো বাৰু ভৰিছে দিয়কচোন তেনেকৈ আৰু খাই মেলি আহিছিলোঁ যি গতিকে চ' ইয়াতে আহিলোঁ আহি পিনি আমি চোলা ভাটুৰা আৰু মানে চাহ কফি এনেকৈ অৰ্ডাৰ দিলোঁ চ' তেনেকৈ ধুনীয়াকৈ খাই ল'লোঁ ইভিনিং টাইমটো আৰু চোলা ভাটুৰা বহুত দিন খোৱা নাছিলোঁ খাই পিনি বৰ ভাল লাগিলে এইফালে আমাৰ ল'ৰাও মানে তাক ধৰি পেলাই খালে আৰু দেউতাকে কিবাকৈ চ' ইয়াৰ পৰা তেনেকৈ ওলাই দিলোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কোনোবাই মোৰ ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই আজিলৈ আহিছোঁ বাৰু বাই বাই